हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हैप्पी लर्निंग। आज मैं क्लास 10 एक्सरसाइज नम्बर 2.2 এই 3 নম্বৰ গণিতটো কৰি দিম হৈছে। এই 2 নম্বৰলৈকে প্ৰায়টো একে হৈছে। ইয়াত একেবাৰে কৰি দিয়া আছে, ইয়াত অলপ বস্তু আমি নিজে কৰিব লাগিব হৈছে। সো আমাক কি কৈছে, দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ। ইয়াত শূন্যবিলাক দিয়া আছে আৰু আমি বহুপদটো উলিয়াব লাগিব হৈছে। ইয়াৰ কাৰণে তুমি এটা সূত্ৰ মুখস্থ কৰিব লাগিব, যেটো সূত্ৰ হৈছে দ্বিঘাত সমীকৰণটো। দ্বিঘাত সমীকৰণ সূত্ৰ এইটো যে x² মাইনাস শূন্যটাৰ সমষ্টি x আৰু শূন্যটাৰ গুণফল, এইখিনি সূত্ৰ মুখস্থ কৰিব লাগিব হৈছে। আৰু ইয়াৰ পৰা আমি শূন্যটাৰ সমষ্টি আৰু শূন্যটাৰ গুণফল আগত উলাই ল'ব লাগিব, যিখিনি আমাৰ দিয়া আছে তাৰ পৰা হৈছে। তো এইখিনি আমাৰ শূন্য দুটা হয় নহয়। আমি প্ৰথমে কি উলাম, শূন্যটাৰ সমষ্টি উলাম, মানে যোগফল। যোগ কৰিলে সমষ্টি লৈ যাব আৰু পূৰণ কৰিলে ইয়াৰ গুণফল লৈ যাব হৈছে। সো ইয়াত চোৱা একেবাৰে বুজি পাবা হৈছে। দিয়া আছে কি শূন্য দুটা কি কি দিয়া আছে, -4 আৰু 3/2 হৈছে। এতিয়া আমাক কি কৰিব লাগে, ইয়াৰ সমষ্টি উলিয়াব লাগে হৈছে। শূন্য দুটাৰ সমষ্টি সমান সমান -4 প্লাস 3/2 সমষ্টি মানে যোগফল হৈছে। এতিয়া তুমি ভগ্নাংশৰ যোগ কৰিব লাগিব বুজিছা। আৰু ভগ্নাংশৰ যোগ বস্তুটো একেবাৰে ইজি। যদি তুমি মোৰ আগৰ ভিডিওটো চাইছা, যদি তুমি চোৱা নাই, ওপৰত আই বাটনতে লিংক পাবা, তাত চাই ল'বা হৈছে। ইয়াত চোৱা -4 প্লাস 3/2 হৈছে। কেনেকৈ কৰে, ইয়াৰ তলত মনে মনে 1 ধৰিব লাগিব হৈছে। তলত মনে মনে 1 ধৰিব লাগিব, মনত ৰাখিবা, তলতহে ধৰে, ওপৰত ধৰিব নোৱাৰিম হৈছে। সো 1 আৰু 2 আমি লসাগু উলিয়াব লাগিব। লসাগু কিমান হ'ব, 2 হ'ব হৈছে। এতিয়া 1 আমি 2 ভাগ দিম। 1 কিমান গুণ 2, 1 2 গুণ 2, সেই 2 ৰে এই ওপৰটো পূৰণ, 2 4 গুণ 8 আৰু মাইনাস থাকিব ইয়াত হৈছে। বুজিছে না বুজা নাই। এতিয়া এই 2 ৰে এই 2 ভাগ দিম, সেম একে ধৰণে। 2 কিমান গুণ 2, 2 1 গুণ 2 আৰু সেই 1টো ইয়াৰ লগত পূৰণ, 1 3 গুণ 3, মাজত প্লাস আছিল প্লাস হৈছে না বুজা নাই। আৰু ইয়াত বুজাই দিও চোৱা, ইয়াত 1 আছে আৰু 2, 1 আৰু 2 লসাগু 2 হৈছে। 1 ৰে 2 2 বাৰ যায়, 1 2 গুণ 2, সেই 2 ৰে এই 4 পূৰণ, 2 4 গুণ 8 মাইনাস ইফালে প্লাস 2 কিমান গুণ 2, 1 গুণ 2, সেই 1 ৰে 3 পূৰণ, 1 3 গুণ 3। সো 2 -8 প্লাস 3 হৈছে। এটাৰ আগত মাইনাস, এটাৰ আগত প্লাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ। ডাঙৰ কি 8 না 3, 8 ডাঙৰ। ডাঙৰ পৰা সৰু বিয়োগ, ডাঙৰ আগত যি চিন আছে সেইটো চিন বহিব হৈছে, মনত ৰাখিবা। এতিয়া আমাৰ সমষ্টি ওলাই গ'ল। এতিয়া আমি উলাব লাগিব কি, গুণফল। আমি উলাম শূন্য দুটাৰ গুণফল। সো শূন্য দুটাৰ গুণফল কি বস্তু চোৱা, -4 × 3/2 হৈছে। এতিয়া আমি কি কৰিম, গুণফল ওলোৱাৰ নিয়মটো একেবাৰে সহজ। তলত যি আছে মনে মনে 1 আছে, তলৰটো তলৰ লগত পূৰণ, ওপৰটো ওপৰৰ লগত পূৰণ হে হৈছে। 1 2 গুণ 2, 4 3 গুণ 12, মাইনাসে প্লাসে মাইনাস হৈছে। সো এইটো আমাৰ সমষ্টি, এইটো আমাৰ গুণফল। যেতিয়া আমাৰ সমষ্টি আৰু গুণফল ওলাব, লগে লগে আমি এই সূত্ৰত বহাই দিম। ইয়াত আমি সমষ্টি বহাই দিম, ইয়াত আমি গুণফল বহাই দিম, হৈ যাব হৈছে। গতিকে এই সূত্ৰটো মই ইয়াত লিখি দিও হৈছে। দ্বিঘাত সমীকৰণৰ বা সমীকৰণটো হ'ব কি হ'ব, x² মাইনাস শূন্য দুটাৰ সমষ্টি ইনটু x প্লাস শূন্য দুটাৰ গুণফল হৈছে সমান সমান 0। যেহেতু সমীকৰণ লিখিছো অতি 0 লিখিব লাগিব
হৈছে এতিয়া আমি কি কৰিম চোৱা সমান সমান x স্কয়াৰ মাইনাস শূন্যটাৰ সমষ্টি আমাৰ কি ওলাইছিল শূন্যটাৰ সমষ্টি আমাৰ ওলাইছিল -5/2 -5/2 আৰু ইয়াত আমি ব্ৰেকেট দিব লাগিব ইফালে আমাৰ x আছে এই x টো ইয়াত হৈছে ইয়াত আমি ব্ৰেকেট দিম কাৰণ ইয়াতে এটা চিন আছে ইয়াতে এটা চিন আছে হেনা নহয় তাৰ পিছত প্লাস -12/2 আৰু ইয়াতো ব্ৰেকেট লাগিব সমান সমান 0 হৈছে ইয়াত কোনো x হয় একো নাই সো আমি কি কৰিম ইয়াত চোৱা x স্কয়াৰ মাইনাসে মাইনাসে প্লাস 5/2x প্লাসে মাইনাসে মাইনাস 12/2 ইকুয়াল 0 হৈছে যেহেতু দুইটা সমান সমান আছে গতিকে আগত আমি কাৰ চিন দিম হৈছে টেটেম প্লাস গতিকে এইটো আমি বেলেগ পৃষ্ঠাত যেনেকৈ আছে তেনেকৈ হুবাহু লিখিম তাৰ পিছত অংকটো কৰিম হৈছে So x square plus 5/2x minus 12/2 হৈছে এতিয়া আমি চাও যে ইয়াত তলত 2 2 আছে না নহয় 2 2 এইবিলাক নহা কৰি দিম হৈছে তে এই 2 2 যেটো আছে আমি যেতিয়া এনেকৈ থাকিব লখাগু উলাই সেই বস্তুটো পূৰণ কৰি দিম হৈছে ইয়াত 2 2 লখাগু 2 ওলাব গতিকে 2 ৰে গোটেই বিলাক পূৰণ কৰি দিম 2 ৰে x square plus 5/2x minus 12/2 0 into 2 से 2 रे ইফালে পূৰণ কৰিলে ইফালে পূৰণ কৰিব লাগিব মানে ডিসব্যালেন্স হৈ যাব হয় না নহয় আমাক ব্যালেন্স কৰিব লাগিব গতিকে সেই কাৰণে দুইফালে পূৰণ কৰি দিম এতিয়া আছে 2x স্কয়াৰ গুণ 2x স্কয়াৰ প্লাস 5/2 x আৰু 2 পূৰণ হৈছে মাইনাস 12/2 আৰু 2 পূৰণ আৰু 0 into 2 কিমান হ'ব 0 হৈছে সো 2x স্কয়াৰ सेम जेनेকৈ তেনেকৈ কিন্তু ইয়াৰ তলৰ 2 ওপৰত 2 কাটা কাটি যাব যদি পুৰণত তলৰ আৰু ওপৰত থাকে হৰ আৰু লব হিচাপত তেতিয়া কাটা কাটি যাব হৈছে আৰু ইয়াত আমাৰ 5x হৈছে ইয়াত তলৰ 2 আৰু ওপৰৰ 2 কাটা কাটি যাব ইফাল থাকিব আমাৰ 12 সমান সমান ইফাল 0 হৈছে গতি আমাৰ দ্বিঘাত সমীকৰণটো এটা হ'ব কিন্তু আমাক সমীকৰণ উলাব দিয়া নাই বহুপদ উলাব দিছে হে আমি সমান সমান নিদিম হৈছে এতেকে দ্বিঘাত বহুপদ হ'ব 2x স্কয়াৰ প্লাস 5x minus 12 হৈছে এতিয়া মই এই 2 নম্বৰ অংকটো কৰি দিম 5 আৰু 2 হৈছে আৰু এটো অলপ ইজি কৰি দিম যেটো ইয়াত কৈ ইজি হ'ব আৰু সোনকালে হ'ব হৈছে 5 আৰু 2 হৈছে এটো অলপ ইজি হ'ব আৰু সোনকালে হ'ব মই এটো কৰি দিম হৈছে দিয়া আছে সেম বস্তু লিখা এই ধৰণে কৰিলে হ'ব তুমি মই আগৰটো দিগলৈকে দেখাই দিছো দিয়া আছে শূন্য দুটা 5 আৰু 2 হৈছে এতেকে দ্বিঘাত সমীকৰণটো ডাইৰেক্ট লিখি দিও তথাপিও শুদ্ধ হ'ব দ্বিঘাত সমীকৰণটো কি হ'ব দ্বিঘাত সমীকৰণটো x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি x plus শূন্য দুটাৰ গুণফল সমান 0 হৈছে এতিয়া চোৱা x স্কয়াৰ লিখা মাইনাস শূন্যটাৰ সমষ্টি মানে শূন্যবিলাক যোগ কৰা 5 আৰু 2 যোগ কৰা শূন্য দুটাৰ সমষ্টি x শূন্য দুটাৰ গুণফল 5 আৰু 2 পূৰণ সমান 0 হৈছে একদম ইজি না যেটো সমীকৰণ এটো আমি ডেটা প্লাস দিব লাগিব হৈছে কাৰ্চিন দিব লাগিব x স্কয়াৰ মাইনাস 5 আৰু 2 যোগ কৰিলে আমাৰ 7 হ'ব 7x আৰু প্লাস 5 আৰু 2 যোগ কৰিলে আমাৰ কি হ'ব 10 ইকুৱেল 0 সো আমাৰ দ্বিঘাত এতেকে কি হল দ্বিঘাত বহুপদ কি হৈছে
তাহলে শূন্যটো লাষ্টত উঠাই দিয়া, সমান সমান দিখিনি উঠাই দিয়া, এইখিনি আমাৰ বহুপদ। দ্বিঘাত বহুপদটো হ'ব, দ্বিঘাত বহুপদ কি হৈছে চোৱা, এক্স স্কুৱেৰ মাইনাছ 7x প্লাছ 10 হৈছে। একেবাৰে ইজি বস্তু হয় না নহয়? ইয়াত আৰু নুবুজা কিবা আছে নেকি? এতিয়া চোৱা, ইয়াৰ এনচাৰটো ওলাইছে যদিও ইয়াত যিটো উত্তৰমালা আছে ইয়াৰ লগত অলপমান খেলি মেলি আছে হৈছে। ইয়াত চোৱা, উত্তৰমালাত কি লিখা আছে, এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 হৈছে। ইয়াত আমাৰ কি আছে, এক্স স্কুৱেৰ মাইনাছ 7x মাইনাছ 10 হৈছে। উত্তৰমালাৰ মতে ইয়াৰ এনচাৰ হ'ব এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 হৈছে। এতিয়া কোনটো সত্য আৰু কোনটো অসত্য মই ইয়াত তোমাক প্ৰমাণ কৰি দেখাই দিম হৈছে। উত্তৰমালা শুদ্ধ নে এইটো শুদ্ধ হৈছে। চোৱা, যেতিয়া তোমাৰ এইটো বস্তু 5/2 আছে ন, 5/2 ক'ত বহালে শূন্য ওলাব সেইটোৱে শুদ্ধ হৈছে। যদি মই এই বস্তুটোত x ঠাইত 5 বহাও আৰু ইয়াতো 5 বহাও, ইয়াত শূন্য ওলাব লাগিব, আৰু ইয়াত বহালে বা ইয়াত বহালে ইয়াতো শূন্য ওলাব লাগিব হৈছে। য'ত শূন্য ওলায় সেইটোৱে শুদ্ধ হৈছে। এতিয়া মই ইয়াত 5 বহাইছা হৈছে, এক্স স্কুৱেৰ আছে, গতিকে 5 স্কুৱেৰ মাইনাছ 7x মানে কিমান 5 প্লাছ 10 হৈছে। এই এক্সৰ ঠাইত মই 5 বহাইছোঁ, এক্সৰ ঠাইত 5 বহাইছোঁ হৈছে। কিমান হ'ব চোৱা, 5 স্কুৱেৰ কৰিলে আমাৰ 25 মাইনাছ 7 5 গুণ 35 যোগ 10। চ' 25 আৰু 10 যোগ কৰিলে 35 হয়, 35 যোগ 35 বিয়োগ সমান 0 হ'ব ডাইৰেক্ট। গতিকে এইটো আমাৰ 5 এনচাৰটো শুদ্ধ হৈছে। এতিয়া আমি 2 বহাই চাম, 2 বহালে হয় না নহয়। যদি 2 বহালেও হয় তেনেহ'লে এইটোৱে আমাৰ ৰাইট এনচাৰ হৈছে। 2 বহাম, এক্সৰ ঠাইত আমি 2 বহাম, 2 স্কুৱেৰ মাইনাছ 7, এক্সৰ ঠাইত কিমান 2 বহাম প্লাছ 10 হৈছে। চোৱা, 2 স্কুৱেৰ কৰিলে কিমান হ'ব 4 মাইনাছ 7 2 গুণ 14 যোগ 10, 10 4 কিমান যোগ কৰিলে 14 যোগ 14 বিয়োগ 14 সমান 0 হ'ব ডাইৰেক্ট হৈছে। চ' আমাৰ এই এনচাৰটো আমাৰ শুদ্ধ ওলাইছে হৈছে, যিটো আমি অংক কৰি পাইছোঁ। আৰু কিতাপত দিয়া মতে চোৱা, কিতাপত দিয়া মতে যদি আমি কৰোঁ কি ওলাব, এক্সৰ ঠাইত আমি কি লিখিম 5 লিখিম প্ৰথমে, 5 স্কুৱেৰ মাইনাছ 3 ইনটু 5, এক্স মানে 5 আৰু মাইনাছ 10 কিমান ওলাব চোৱা, 10 ইফালে আৰু 5 25 বিয়োগ এইটো বিয়োগ হয় না নহয়। চ' 5 স্কুৱেৰ 25 মাইনাছ 3 5 গুণ 15 মাইনাছ 10। যদি আমি কৰোঁ 25 5 স্কুৱেৰ কৰিলে 25 হৈছে, মাইনাছ 15 মাইনাছ 10 কিমান হ'ব মাইনাছ 25, আমাৰ কিমান ওলাব 0। এইটোও শুদ্ধ হৈছে না, বুজা নাই? এইটো আমাৰ শুদ্ধই ওলাইছে। এতিয়া আমি 2 হিচাপত কৰোঁ, 2 হিচাপত যদি আমি কৰোঁ, ইয়াত চোৱা, ইয়াত আমি 2 বহালো এক্সৰ ঠাইত, 2 স্কুৱেৰ মাইনাছ 3 পূৰণ 2 মাইনাছ 10 হৈছে। চ' 2 স্কুৱেৰ কৰিলে আমাৰ কিমান হ'ব 4 মাইনাছ 3 2 গুণ কিমান হয় আমাৰ 6 মাইনাছ 10 কিমান হৈছে 4 6। ইয়াত আমি চাম প্লাছবিলাক একফালে লিখিম আৰু মাইনাছবিলাক যোগ কৰি একফালে লিখিম, মাইনাছ 16 বিয়োগ কৰিলে 16ৰ পৰা 4 গ'লে কিমান হ'ব 12, ডাঙৰ আগত মাইনাছ মাইনাছ। চ' ইয়াত আমি 2টো নিমিলে, এই 2টো নিমিলে, মানে এই 2ৰ কাৰণে এইটো নহ'ব, এইটো ভুল, উত্তৰমালা ভুল আছে হৈছে। এইটোৱে শুদ্ধ আছে। যদি মই কৈ আছোঁ যদি 2টো মাইনাছ হ'লেতেন, 2টো মাইনাছ হ'লে মিলিব। ইয়াত কিতাপত যিহেতু প্লাছ দিয়া আছে সেইটো নিমিলিব হৈছে। 2টো মাইনাছ হ'লে কেনেকৈ মিলিব চোৱা, এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 আছে না, ইয়াত আমি এক্স স্কুৱেৰ মানে 2 স্কুৱেৰ ঠাইত আমি মাইনাছ 2 স্কুৱেৰ দিম, মাইনাছ 3 এক্সৰ ঠাইত মাইনাছ 2 দিম, মাইনাছ 10 হৈছে। ইয়াত আমি লিখিম এনেকৈ, 2 স্কুৱেৰ কৰিলে কিমান হ'ব আমাৰ 4 মাইনাছে মাইনাছে প্লাছে হ'ব, মাইনাছ 3 2 গুণ 6 মাইনাছে মাইনাছে প্লাছ মাইনাছ 10। চোৱা 6 4 10 বিয়োগ 10 সমান 0 হৈছে। ইয়াত মাইনাছ 2 হ'লে এই এনচাৰটো শুদ্ধ হয় হৈছে, উত্তৰমালা মাইনাছ 2 হ'লে শুদ্ধ হয়, কিন্তু যিহেতু আমাৰ ইয়াত মাইনাছ নাই গতিকে আমাৰ এইটোৱে শুদ্ধ হৈছে। এইটো কনফিউজন নাথাকিবা যে উত্তৰমালা কি নিমিলে হৈছে, উত্তৰমালা নিমিলিব। ইয়াত এই নতুন গণিতিটো ভুলকৈ দিয়া আছে উত্তৰমালা হৈছে। চ' এতিয়া আমি ইয়াৰ পিছত অংকটো কৰিম, 3 নম্বৰ অংকটো হৈছে এক্সাৰচাইজ 2.2ৰ 3 নম্বৰ অংকটো কৰিম। কি কৈছে 1/3 আৰু -1 দিয়া আছে শূন্য হৈছে। এতিয়া আমি এই অংকটো কৰিম। দিয়া আছে
দিয়া আছে শূন্য দুটা 1/3 আৰু 1/3 আৰু -1 হৈছে এই দুটা শূন্য আমাৰ দিয়া আছে গতিকে এতিয়া আমি কি কৰিম শূন্য দিয়া আছে আমি ডাইৰেক্ট এনসার লিখি দিও হয়নে নহয় এতেকে দ্বিঘাত সমীকৰণটো হ'ব কি হ'ব x² মাইনাস শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ গুণফল হৈছে সমান সমান 0 হৈছে এনেকৈ লিখি দিয়া সমীকৰণ হলে লিখা দিয়া ৰিপ্লেস হ'ব হৈছে x² মাইনাস শূন্য দুটাৰ সমষ্টি মানে যোগ কৰিব লাগিব শূন্য দুটা 1/3 প্লাস আকৌ -1 যেতিয়া ইফালে এটা ব্ৰেকেট দিছো ইফালে ব্ৰেকেট গতিকে এই আগৰ ব্ৰেকেটটো তোমাৰ হৈ যাব সেকেন্ড ব্ৰেকেট হৈছে বা থাৰ্ড ব্ৰেকেট দিলে ক্ষতি নাই হৈছে তো এইটো সেকেন্ড ব্ৰেকেট x প্লাস শূন্য দুটাৰ গুণফল কিমান শূন্য হৈছে তোমাৰ 1/3 আৰু -1 হৈছে এই দুটাৰ গুণফল লাগিব তোমাক সমান সমান ইফালে 0 সো x² মাইনাস এটা সো 1/3 ইফালে আছে প্লাসে মাইনাসে -1 আৰু ইফালে x হৈছে প্লাস ইয়াত কিমান হ'ব সোৱা তোৰ লগত আছা তোৰ লগত তুলন পূৰণ 3 1 গুণ তো 3 1 1 গুণ 1 মাইনাসে থাকিল ইয়াত হৈছে প্লাসে মাইনাসে মাইনাস হৈছে এটো ব্র্যাকেট ইকুয়াল 0 সো x² ইয়াত কিমান হ'ব সোৱা মাইনাস মাইনাসে লিখা এতিয়া তুমি ইয়াত কৰা 3 আৰু তলত মনে মনে 1 আছে 1 লখাও 3 আৰু 1 লখাও 3 3 ৰে কিমান বাৰ যাব 3 3 কিমান গুণ 3 3 কিমান গুণ 3 1 গুণ হেই একেৰে এই একক পূৰণ 1 গুণ 1 মাইনাস ইয়াত মনে মনে কিমান আছিল 1 এই একেৰে 3 হৰণ 1 কিমান গুণ 3 1 কিমান গুণ 1 3 গুণ হেই 3 ৰে এই একক পূৰণ 3 1 গুণ 3 হৈছে আৰু ইয়াত x আছে এখানে তুমি ব্রেকেট দিব পারা ক্ষতি নাই ব্রেকেট দিলে হইছে আর ইয়াত কিমান হ'ব প্লাসে মাইনাসে মাইনাস 1/3 ইকুয়াল 0 হইছে সো এতিয়া কি কৰা ইয়াত x² মাইনাস 3 3 এ থাকিল 3 ৰ পৰা 1 গলে কিমান 2 ডাঙৰৰ আগত মাইনাস গতিকে ইয়াত আমি মাইনাস লিখিব লাগিব ব্রেকেট ইকুয়াল x মাইনাস 1/3 ইকুয়াল 0 হইছে এটা x² মাইনাসে মাইনাসে প্লাস 2/3x মাইনাস 1/3 ইজ ইকুয়াল টু 0 এতিয়া সোয়া তোৰ 3 একে বস্তু আছে নাই গতিকে সেই বস্তুৰে পূৰণ কৰি দিয়া যদি ব্লেক ব্লেক থাকে লখাগু উলে পূৰণ কৰি দিম যদি ব্লেক ব্লেক থাকে লখাগু উলে পূৰণ কৰি দিম ইয়াত একে বস্তু আছে নাই গতিকে আমি এই বস্তুৰে পূৰণ কৰি দিম 3 ৰে x² প্লাস 2/3x মাইনাস 1/3 equal 0 into 3 হইছে ইংগে 3 রে এটো পূরণ 3x² গুণ 3x² প্লাস এইটুকু 3 রে পূরণ 2/3x into 3 minus 1/3 into 3 ওই 0 into 3 কেন হবে 0 হবে হইছে কারণ শূন্য লগত যিকোনো বস্তু পূরণ করলে শূন্যই হয় এতিয়া সোয়া আগত জি আছে এইটো লিখি দিয়া 3x² প্লাস এই তলৰ 3 এই ওপৰ 3 কাটাকাটি যাব 2x 2x থাকিব হৈছে 2 into x 2x হৈছে মাইনাস ইতনি যাব এই 1 টো ইয়াত থাকিব সমান 0 এটা আমাৰ দ্বিঘাত সমীকৰণৰ সূত্ৰ ওলাইছে এতিয়া আমি বহুপদ লিখিব লাগিব হৈছে এতেকে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব 3x² প্লাস 2x minus 1 হইছে এটো তোমার দ্বিঘাত বহুপদ হ'ব হইছে নাইখিনি বস্তু বুজা নাই একেবাৰে ইজি হইছে সো এতিয়া মই কৰি দিম ইয়াৰ 4 নম্বৰটো হইছে ইয়াৰ 4 নম্বৰটো কৰি দিম এক্সারসাইজ 2.2 4 নম্বৰটো কৰি দিম সো ইয়াত কি কৈছে
3/2 আৰু -2 হৈছে 3/2 আৰু -2 কৈছে গতিকে এইটো বস্তু মই কৰি দিম ইয়াতো সেম বস্তু আমি লিখি যোৱা দিয়া আছে 0 দিয়া আছে 3/2 আৰু -2 হৈছে 3/2 আৰু -2 গতিকে আমি কি লিখিম এতে কে 0টাৰ সমষ্টি এতে কে 0 দুটাৰ সমষ্টি আগৰ নিয়মটো কৰি দিছো অলপ দীঘলীয়াকৈ হৈছে এনেকৈ কৰিব পাৰা তুমি এটো দীঘলীয়াকৈ হ'ব 3/2 প্লাসে মাইনাসে -2 এনেকৈ কৰিলেও ক্ষতি নাই 2 গুণ 2 তে সহজে হ'ব তোমাৰ হৈছে মাইনাস 1 ৰ 2 বা 2 2 গুণ 4 হৈছে 2 4 বা 3 গলে 1 ডাঙৰ আগত মাইনাস গতিকে মাইনাস হৈছে 0টাৰ গুণফল হৈছে 0টাৰ গুণফল কি হ'ব 3/2 into -2 সো গুণফল যেটো আছে আমাৰ 3 2 গুণ 6 প্লাসে মাইনাসে -2 2 1 2 হ'ব হা 2 1 যা 2 হৈছে এতিয়া আমি কি কৰিম ইয়াৰ এতেকে d ঘাত সমীকৰণটো ওলাম d ঘাত সমীকৰণটো d ঘাত সমীকৰণটো কি হ'ব মত কৰা x স্কয়ার মাইনাস 0 দুটাৰ সমষ্টি হৈছে x আৰু ইফালে প্লাস 0 দুটাৰ গুণফল 0 দুটাৰ গুণফল সমান 0 হৈছে সো এতিয়া x স্কয়ার লিখা মাইনাস 0 ৰ সমষ্টি কি আছে 0 ৰ সমষ্টি আমাৰ -1/2 আৰু ইফালে x প্লাস 0 ৰ গুণফল আমাৰ -6/2 তুমি যি কোনো ধৰণে কৰিব পাৰা অংকটো হৈছে মই গোটেইবিলাক নিয়ম দেখাই দি আছো হৈছে x স্কয়ার মাইনাসে হ'ব আমাৰ +1/2 মাইনাসে প্লাসে কি হ'ব প্লাস মাইনাসে -6/2 0 তলত 2 2 আছে গতিকে 2 ৰে পূৰণ কৰি দিয়া গোটেই বিলাকক 2 ৰে x স্কয়ার +1/2 -6/2 ইকুৱেল 0 এতম x লিখিব পাহৰিছো হৈছে স্প্লিট কৰিলে এনেকৈ হয় 2x স্কয়ার হৈছে 2 ৰে ইয়াক পূৰণ +1/2x into 2 -6/2 into 2 equal to 0 হৈছে গতিকে কি হ'ব 2x স্কয়ার প্লাস এইটো কাটা x minus 2 to 6 equal 0 হৈছে এটো কি হৈছে তোমাৰ দ্বিঘাত সমীকৰণটো এইটো হৈছে এতেকে আমি দ্বিঘাত বহুপদটো খালি 0 টো উঠাই দিব লাগিব হৈছে এতেকে দ্বিঘাত বহুপদটো কি হ'ব চোৱা 2x square plus x minus 6 2x square plus x minus 6 হৈছে একবারে ইজি হৈছে আৰু উত্তৰ মাৰ লগে মিলা নিমিলে এটা চেক কৰি চাম গোটেই বিলাক সো 2x square plus x minus 6 2x square plus x minus 6 হৈছে বেলেগ বিলাক ইয়াত চাইলো বেলেগ বিলাক মিলে মই ইয়াত চালো হৈছে তুমি নিজে নিজে চেক কৰি চাব পাৰা সো যদি ভিডিওটো ভাল লাগে তেনে হলে লাইক কৰা যদি কিবা বুজিছা বা বুজা নাই কমেন্ট কৰা যদি বেছিকৈ ভাল লাগে নিজৰ বন্ধুৰ লগত শেয়াৰ কৰা আৰু যদি এনেকুৱা ক্লাস 9 আৰু 10 ৰ মেথছ লাগে তেনে চেনেলটো সাবস্ক্ৰাইব কৰা Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways,
and on.